বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই এটা ডাঙৰ কাম কৰিব লাগে, সেইটোহে তেতিয়াহে মিয়াসকলে তেওঁক ভাল পাব। আৰু আমিও তেখেতৰ মিয়াৰ প্ৰতি তেখেতৰ যিটো মৰম প্ৰেম আছে, আমি গম পাম, প্ৰমাণ পাম যে তেখেতে গোস্বামী হৈ তেখেতে গোহাঁই পৰিয়ালবিলাকক তেখেতে অপমান কৰিছে। গতিকে তেখেতে যদি গোহাঁই পৰিয়ালবিলাকক অপমান কৰিছে, গোস্বামী ডাঙৰীয়াই এটা কাম কৰিব লাগে, অসম সাহিত্য সভাৰ প্ৰেমটো তেখেতে বাদ দি মিয়া প্ৰেমত থাকি তেখেতে এখন লুঙি পিন্ধক, টুপি পিন্ধক, দাড়ি ৰাখক আৰু লগুণডাল সলাই থৈ দিয়ক, নহ'লে মিয়াক লগুণ পিন্ধাব বাধা কৰক। এই একেলগে তেখেতেও মিয়া হওক, মিয়া হ'লে তেখেতে অসম সাহিত্য সভাৰ যিটো মিয়াৰ সাহিত্য সভা পাতিব পাৰিব, মিয়াৰ সাহিত্য সভা পাতি এই তেখেতে সাহিত্য সভা জীয়াই ৰাখিব পাৰিব। আমি ধিক্কাৰ দিছোঁ বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ দৰে মানুহক, তেখেতক অসম সাহিত্য সভাৰ পৰাই আজিয়ে বহিষ্কাৰ কৰিব লাগে, সভাপতি পদৰ পৰা তেখেতক অপহৰণ কৰিব লাগে। অপহৰণ নকৰিলে অসম সাহিত্য সভাক মানে তেখেতে এটা বেয়া পথলৈ লৈ যাব আৰু ৰাইজৰ মাজত এটা বেয়া মানসিকতা হ'ব। গতিকে যদি ৰাইজৰ পৰা এই সাহিত্য সভাৰ পৰা তেখেতক অপহৰণ কৰা হয়, সভাপতি পদৰ পৰা অপহৰণ কৰা হয়, তেতিয়াহ'লে আমি সকলোৱে গম পাম যে অসম সাহিত্য সভা যি সাহিত্য সভাত আমাৰ সকলোৱে ৰসৰাজৰ নিচিনা স্বাভিমান জড়িত অলক চন্দ্ৰকাহঁতৰ নিচিনা মানুহে সাহিত্য সভাখন সভাপতিৰ পদ অলংকিত কৰি সাহিত্য সভা আগুৱাই লৈ গৈছিল, পৰমন্দ ৰাজবংশী ডাঙৰীয়াই আছিল। গতিকে তেখেতে আজি যিহেতু মিয়াই অকল সাহিত্য সভা জীয়াই ৰখা বুলি কৈছে, তেখেতক আমি ধিক্কাৰ দিছোঁ। তেখেতে টুপি পিন্ধক, তেখেতে দাড়ি পিন্ধক, তেখেতে লুঙি পিন্ধক, লগুণডাল হলকৈ খাওক, তেখেতে সাহিত্য সভাৰ সভাপতি হ'ব নালাগে। তেখেতে মিয়ালেণ্ডৰ সভাপতি হৈ তেখেতে মিয়ালেণ্ডক সহায় কৰক আৰু মিয়া হিৰণ্যক লগত লৈ ফুৰক, তেতিয়া তেওঁ উন্নতি বলমে তেখেতে আগবাঢ়ি যাব পাৰিব। কিন্তু হিন্দু সমাজত থাকি তেখেতে সাহিত্য সভাৰ কোনো অৱদান কৰিব বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াৰ দৰে মানুহজনে নোৱাৰে। গতিকে তেখেতে আচাৰ নিদি কি কৰিব? তেখেতে যিহেতু মিয়াই সাহিত্য সভা জীয়াই ৰখা দেখিছে, তেখেতে মছজিদত আজান দিয়ক। তেখেতে মছজিদত আজান দিলে আমি তেতিয়া গম পাম যে এজন মিয়াৰ সাহিত্য সভাৰ সভাপতি, তেখেতে অসম সাহিত্য সভাৰ সভাপতি নহয়। গতিকে তেখেতে গোটেই মিয়াৰ সভাপতি হৈ তেখেতে অসমীয়া ভাষাটো তেখেতে ধ্বংস কৰিব নালাগে। তেখেতে মিয়াক উঠাই নিয়ক, মিয়াৰ লগত তেখেতে মিয়াৰ প্ৰেমত পৰক, মিয়াৰ মিয়াৰ লগত তেওঁলোকে আজান দিয়ক, নামাজ পঢ়ক, সেইটো কৰক। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াই যিটো মিয়াৰ প্ৰেমত পৰিছে, তেখেতে মই নিশ্চয় তাতে সেই সাহিত্য সভাৰ মিটিং কৰিব যোৱা নাই, তেখেতে তাত দালাল কৰিব গৈছে, টকা খাব গৈছে। সেইকাৰণে আমাৰ অসমীয়া জাতিটোৰ তেওঁ এটা কলংক। তেওঁ সভাপতি নহয়, তেখেতক সভাপতি পদৰ পৰা নামাই অসমৰ সাহিত্য সভাত যিহেতু মিয়াই জীয়াই ৰখা বুলি কৈছে, তেখেতক মিয়ালেণ্ডত থাকিব দিব লাগে আৰু মিয়াৰ লগত সংসাৰ কৰিব দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।